Hello, my dear student. আজি তোমালোকক অৰিয়েণ্টেল আইটি চেণ্টাৰৰ তৰফৰ পৰা স্বাগতম জনাইছো। আজিৰ ক্লাছত আমি MS ৱৰ্ডৰ চেপ্টাৰ নম্বৰ 2, ক্লাছ নম্বৰ 11। আমি প্ৰথমতে আমি MS ৱৰ্ডটো অপেন কৰি লওঁ। MS ৱৰ্ড অপেন কৰাৰ পিছত আমি ইয়াতে এটা ব্লেংক ডকুমেণ্টছ লৈছোঁ। ব্লেংক ডকুমেণ্টছটো লোৱাৰ পিছত ইয়াতে কালি ক্লাছত আমি অলৰেডি ফাইল গোটেইখিনি আলোচনা কৰিছিলোঁ। আজি আমি তোমালোকক দেখাম হোম, অর্থাৎ যেখানে ট্যাব আছে ইয়াতে কিন্তু হোম, ইনসার্ট, রো, ডিজাইন, লেআউট, রেফারেন্স, মেইলিং, রিভিউ, ভিউ এন্ড হেল্প গোটেইকেইটা কিন্তু আমি ইয়াতে ট্যাব বুলি কোৱা হয়। গোটেইকেইটা ট্যাব আমি ইয়াতে পাইছো। ইয়াতে হোম ট্যাব আছে। হোম ট্যাব আজি আমি হোম ট্যাবৰ বিষয়ে ইয়াত আলোচনা কৰিম। হোম ট্যাবটো যেতিয়া আমি ক্লিক কৰিম ইয়াতে কিন্তু হোম ট্যাবৰ প্ৰপাৰ্টিজ গোটেইকেইটা আৰু হোম ট্যাবক আমি এই যে প্ৰপাৰ্টিজ এইটো কি কোৱা হয়, এইটো হৈছে মেনু বাৰ। ইয়াতে এইটো কি কোৱা হয়, মেনু। ইয়াতে গোটেইকেইটা মেনু হৈছে আৰু এই মেনুত এইটো এটা ট্যাব আৰু লগতে যিটো থাকে এইটো হৈছে ৰিবন। এইটো ৰিবনত আমি যিখিনি প্ৰপাৰ্টিজ আছে গোটেইকেইটা প্ৰপাৰ্টিজ হোম ট্যাবত প্ৰপাৰ্টিজ। ইনচাৰ্টত মাৰিলে কিন্তু প্ৰপাৰ্টিজ কেইটা চেঞ্জ হৈ যায়, ড্ৰত মাৰিলে প্ৰপাৰ্টিজ কেইটা চেঞ্জ হৈ যায়। আমি য'ত য'ত প্ৰপাৰ্টিজত ট্যাবত ক্লিক কৰিম লগে লগে প্ৰপাৰ্টিজ কেইটা চেঞ্জ হৈ যাব। তো প্ৰথমতে আমি আলোচনা কৰিম আজি যে হোম ট্যাবত কি কি আছে আৰু হোম ট্যাবত কি কি হয়। তো হোম ট্যাবত চাও, হোম ট্যাবত কিন্তু ইয়াতে কেইটামান গ্ৰুপত ভাগ কৰা গৈছে। ইয়াতে ক্লিপবোৰ্ড গ্ৰুপ, ফন্ট গ্ৰুপ, প্যাৰাগ্ৰাফ গ্ৰুপ, ষ্টাইল এডিটিং আৰু এডিং গ্ৰুপ। ইয়াতে গোটেইখিনি ৰিবনক আমি কেইটামান ভাগত ভগাইছে ইয়াতে। তো প্ৰথমতে আমি ইয়াতে দুটামান প্যাৰাগ্ৰাফ লিখি লওঁ, RAND, ৰেন, এনেকে এণ্টাৰ মাৰো। ইয়াতে কেইটামান প্যাৰাগ্ৰাফ লিখো। তো প্ৰথমতে আমি যাওঁ যে ফন্ট গ্ৰুপ। ইয়াতে ফন্ট গ্ৰুপত কি কি আছে। ফন্ট গ্ৰুপত কিন্তু যেতিয়া আমি এই পাঁচটা প্যাৰাগ্ৰাফ ওলাল, পাঁচটা প্যাৰাগ্ৰাফ ওলোৱাৰ পিছত যদি মই বিচাৰো যে এই প্ৰথম প্যাৰাগ্ৰাফটো আমি ফন্ট ষ্টাইলটো বেলেগ কৰি দিম, অৰ্থাৎ লিখাৰ যিটো ষ্টাইল আছে লিখাৰ ষ্টাইলটো বেলেগ কৰিম। তো প্ৰথমতে আমি কি কৰিব লাগিব, এই গোটেই প্যাৰাগ্ৰাফটো আমি সিলেক্ট কৰিব লাগিব। সিলেক্ট কেনেকে কৰে, চোৱা, সিলেক্ট কৰাৰ পিছত আগত আমি প্ৰথমতে এনেকে ক্লিক কৰিব লাগিব, অৰ্থাৎ যিটো লেটাৰ আছে এই প্যাৰাগ্ৰাফৰ প্রথম লেটারত আমি ক্লিক করি, মাউস ক্লিক করি, মাউস লেফট ক্লিক প্রেস করে ধরলাম। প্রেস করে ধরি এনেকে মাউস এনেকে লাহে লাহে টানি দিম। টানি দিলে গোটেইখিনি প্যারাগ্রাফ আমার ইয়াতে সিলেকশন হয়ে গেল। এটাকে সিলেক্ট বুলি কোৱা হয়। মাউস ড্রাগ এন্ড ড্রপ, অর্থাৎ মাউস ক্লিক করে ড্রাগিং কৰিলে মাউস ক্লিক এন্ড ড্রাগ কৰা। প্ৰথমতে ক্লিক কৰি ধৰিব লাগিব, লগত টানি লৈ যাব লাগিব। এনেকে টানি লৈ গ'লে এইটো সিলেক্ট হৈ যাব। তো গোটেইখিনি সিলেক্ট হোৱাৰ পিছত আমি কি কৈছিলো যে এই লিখাখিনি আমি বেলেগ এটা স্টাইল দি দিম। তো প্ৰথমতে স্টাইল আমি ইয়াতে চুজ কৰিব লাগিব যে কোনটো স্টাইল আমি দিম। ইয়াতে বিভিন্ন ধৰণৰ স্টাইল ইয়াতে আমি স্ক্ৰল ডাউন কৰিলে দেখা পাম। ইয়াতে মাউসটো যদি স্ক্ৰল কৰা, মাউস স্ক্ৰল কৰিলে কিন্তু আমি ইয়াতে বহুত ফন্ট স্টাইল আমি ইয়াতে পাম। তো আমি এটা সিম্পল ফন্ট স্টাইল ইয়াতে দি দিওঁ। এইটো ফন্ট স্টাইল আমি দিলো। প্ৰথমতে আমি ফন্ট স্টাইলটো চেঞ্জ কৰিলো। নেক্সট যদি আমাৰ এইখিনি যে আছে এনেকে আমি কৰিব পাৰো কিন্তু সিলেকশন। মাউসৰ কাৰ্সৰটো এনেকে লৈ যাব লাগিব, এটা এৰ চিন আহিব, প্ৰেস কৰি ধৰিব লাগিব ক্লিক কৰি। তাৰপিছত এনেকে আমি সিম্পলি মাউসটো টানি দিম। টানি দিয়াৰ লগে লগে এইখিনি কি হ'ল, সিলেকশন হৈ গ'ল। এনেকেই আমি এটা প্যাৰাগ্ৰাফ সিলেক্ট কৰিব পাৰি। আকৌ আমি সিলেকশন কৰাৰ পিছত আমি ইয়াৰ পৰা যিকোনো এটা ফন্ট স্টাইল চুজ কৰি লওঁ। এইটো ফন্ট স্টাইল আমি চুজ কৰিলো, এৰিয়েল ব্লেক। তাৰপিছত এইটো এটা বেলেগ ফন্ট স্টাইল আছিলে। তো এনেকে আমি দুটা প্যাৰাগ্ৰাফক আমি বেলেগ বেলেগ ফন্ট স্টাইল লৈ পৰিৱৰ্তন কৰি লওঁ। তেতিয়া প্ৰথম কথা হ'ল এইটো ফন্ট স্টাইলটো আমি গম পালো যে ফন্ট স্টাইল কেনেকে চেঞ্জ কৰে। প্ৰথমতে সিলেক্ট কৰিব লাগিব, তাৰপিছত ইয়াতে ফন্ট স্টাইলটো আমি ইয়াতে চুজ কৰি যিটো ভাল লাগে সেই ফন্ট স্টাইলটো আমি ইয়াতে দিব লাগিব। নেক্সট হ'ল আমাৰ এইটো কি, ফন্ট সাইজ। ইয়াতে কিন্তু চাওক মাউসৰ কাৰ্সৰটো আমি ইয়াতে হভাৰ কৰিলে কিন্তু ইয়াতে কোনটো কি ফাংচন আছে গোটেই ফাংচনটো আমি ইয়াতে গম পাম। সেইটো হ'ল আমাৰ প্ৰথমতে ফন্ট স্টাইলটো চেঞ্জ কৰিলো, লগত আহিব আমাৰ ফন্ট সাইজ। অৰ্থাৎ প্ৰথমতে আমি আকৌ এইটো সিলেকশন কৰিম। সিলেকশন কৰাৰ পিছত ফন্ট সাইজটো কিমান আছিলে, বাই ডিফল্ট 11 আছিলে, ইয়াতে 12, 13, 16, 18, 20, 22, 24 এনেকে আমি সাইজ বিলাক চেঞ্জ কৰিব পাৰো। সাইজ বিলাক চেঞ্জ কৰিব পৰা যায়। তো আমি ইয়াতে নৰ্মালি 22 সাইজ দি দিলো। সাইজ দিয়াৰ পিছত এই যিখিনি ফন্ট স্টাইল আমি চেঞ্জ কৰিলো, প্ৰথম আকৌ সাইজো চেঞ্জ কৰিলো।
এই ফন্ট ষ্টাইলটো যদি বোল্ড কৰিব বিচাৰো তেতিয়াহ'লে এইটো বোল্ড, এইটো কোৱা হয় বোল্ড, মেক ইউৰ টেক্সট ইন এ বোল্ড চাইজ, এনেকে বোল্ড হ'ল। ইয়াতে ইয়াতে কিন্তু লিখাটো অলপ বোল্ড হৈছে। ইটালি সাইজ মানে লিখাটো অলপ বেৰা হ'ব, ইটালি সাইজ, এইটো কোৱা হয় ইটালি সাইজ। নেক্সট হ'ল আন্ডাৰলাইন, এইটো কি কোৱা হয় আন্ডাৰলাইন। তাৰপিছত মানে কি আমাৰ এইখিনি বস্তু যে ইয়াতে লিখা আছে আন্ডাৰলাইন গ'ল। আন্ডাৰলাইন দিয়াৰ পিছত আন্ডাৰলাইনটো আমি কেনেকে আন্ডাৰলাইন দিম, ইয়াতে কিন্তু সেইটো দিয়া আছে যে আন্ডাৰলাইনটো আমি কেনেকে আন্ডাৰলাইন দিম। ৰটেট আন্ডাৰলাইন, এনেক আন্ডাৰলাইন, না এইটো আন্ডাৰলাইন, ওয়াবি আন্ডাৰলাইন, না ডাবল আন্ডাৰলাইন, যিটো আমি দিব বিচাৰিম সেই আন্ডাৰলাইনটো ইয়াতে পাই যাম। লগে লগে ইয়াতে লিখা আছে আন্ডাৰলাইন কালাৰ, অৰ্থাৎ কি কালাৰ আন্ডাৰলাইন দিম ইয়াতে এই কালাৰটো দেখাব। আমি ৰেড কালাৰ আন্ডাৰলাইন দিলোঁ। ওকে, নেক্সট আহিল এইটো ষ্ট্ৰাইক থ্ৰু। ষ্ট্ৰাইক থ্ৰু মানে যদি কোনো এটা বিশেষ লাইন, সাপোজ when you click online video, আমি ইয়াতে যেতিয়া লাইনটো ইয়াতে আমি কেতিয়াবা কাটি দিম, এনেকে যদি কাটি দিব লগা হয় এনেকে কাটি দিম। আৰু এটা এক্সাম্পল লওঁ বিশেষকে, যদি আমি কিছুমান হেৰিত দেখা পাওঁ প্ৰাইচ লিখা থাকে, কোনো এটা প্ৰডাক্টৰ ওপৰত প্ৰাইচ লিখা থাকে, সাপোজ 999, এইটো লিখা থাকে ৰুপিজ, ৰুপিজ ৰুপিজ 999, কিন্তু আমাৰ ৰুপিজ 999টো আমাক নালাগে। যদি কোনোবা অফাৰ দিছে, কিবা এটা অফাৰ দিয়াৰ পিছত ইহঁতে লিখি দিলে যে ৰুপিজ 449, 449 এনে লিখিছে, তেতিয়াহ'লে কিন্তু এনেকে লিখা থাকে যে ৰুপিজ 999, সেইটো এনেকে লিখা থাকে, কাটি দিয়া মানে 999 নহয়, এইটোহে 999টো আমি এতিয়া নালাগে, এইটোহে। এনেকে আমি দিবৰ কাৰণে কেতিয়াবা কেতিয়াবা এইটো ষ্ট্ৰাইকটো ইউজ কৰোঁ। আৰু কেতিয়াবা সাপোজ কোনোবাই এটা প্ৰজেক্ট বনালে, সেই প্ৰজেক্টটো তারা টিচাৰক দিলে। সাপোজ তোমালোকে এটা প্ৰজেক্ট বনোৱাৰ পিছত সেই প্ৰজেক্টটো টিচাৰক দিলা যে স্যাৰ এইখন অলপ চাই দিয়কচোন কেনেকুৱা হৈছে। তেতিয়া ছাৰে যেতিয়া চাব, ছাৰে চোৱাৰ লগে লগে ছাৰে চাব যে এই লাইনটো মোৰ ছাৰৰ হিচাপত নালাগে। ছাৰে কি কৰিব, এই লাইনটো এনেকে দি এনেকে ষ্ট্ৰাইক মাৰি থৈ দিব। তেতিয়াহ'লে গম পোৱা যাব যে এই বস্তুখিনি নালাগে। যেতিয়া বস্তুটো ছেভ কৰি আকৌ তোমাক ৰিটাৰ্ণ কৰি দিব প্ৰজেক্টটো, তেতিয়া তুমি চাব লাগিব যে ছাৰেতো এইটো নালাগে। যদি তোমাৰ কাৰণে লাগে তেতিয়াহ'লে তুমি এইটো আকৌ গুচাই দিব পাৰা, এনেকে চিলেক্ট কৰা, এইটো ষ্টাইক থ্ৰুটো উঠাই দিয়া হৈ গ'ল। ছাৰে তোমাক খালি এইটো দিব যে এইটো মোৰ হিচাপত নালাগে, সেনেকে ষ্টাইক থ্ৰুটো ইউজ হয়। নেক্সট আহিলে আমাৰ এইটো কি কোৱা হয় ফন্ট, অৰ্থাৎ সৰি এইটো কোৱা হয় সাবস্ক্রাইব। সাবস্ক্রাইব মানে হ'ল ইয়াতে এটা এক্সাম্পল লওঁ, সাপোজ আমাৰ H2O, H2O, H2 এটা পানীৰ সংকেত। H2O যদি 2টো আমি ইয়াতে তলত দিব বিচাৰো, কাৰণ ইয়াতে H2O হে হৈছে, এইটো পানীৰ সংকেত হোৱা নাই। H2 ইয়াতে দিব লাগিব, 2 দিয়াৰ লগে লগে কি হয় পানীৰ সংকেত, মানে এইটো ৱাটাৰ হ'ল ৱাটাৰ। সিমিলাৰলি তাৰপিছত আছে সুপাৰ স্ক্ৰিপ্ট, এইটো হ'ল সাবস্ক্ৰিপ্ট আৰু এইটো হ'ল সুপাৰ স্ক্ৰিপ্ট। তোমালোকক আকৌ একবাৰ কওঁ, তোমালোকে মাউচ কাৰ্চৰটো ইয়াতে লৈ যোৱাৰ লগে লগে কিন্তু ফাংচন আৰু তলত শর্টকাট কি লগত এইটো কি কাম কৰে এইটো কিন্তু আহিব। ওকে, তো আমি এইটো হ'ল তোমাৰ এইটো কি কোৱা হয় সুপাৰ স্ক্ৰিপ্ট। সুপাৰ স্ক্ৰিপ্ট মানে যেনেকুৱা ধৰক আমি এটা এক্সাম্পল ল'ব বিচাৰিছো A2 প্লাছ B2, একচুৱেলি এইটো A2 প্লাছ B2 নহয়, এইটো A স্কুৱাৰ প্লাছ B স্কুৱাৰ হ'ব লাগে। তেতিয়াহ'লে কিন্তু আমি এইটো অলপ অকল 2টো এনেকে চিলেকশ্যন কৰিম, চিলেকশ্যন কৰি ইয়াতে স্কোয়ার বনাই দিম, ইয়াতে কিন্তু আমি সিলেকশন করে স্কোয়ার বনাই দিম। গতিকে এ স্কোয়ার প্লাস বি স্কোয়ার হল এতিয়া হৈছে। নেক্সট আহিলে আমাৰ এইটো হৈছে টেক্সট ইফেক্ট, অৰ্থাৎ যদি কোনো এটা এটা আমি কোনো এটা ফার্স্ট লাইন লিখিম, এটা এমএস ওয়ার্ড এই লাইনটোত যদি আমি ইফেক্ট দিব খোজো, টেক্সট ইফেক্ট, তেনেকে আমি টেক্সট বিলাক ইফেক্ট দিব পাৰো। এনেকে এইটো টেক্সট ইফেক্ট হ'ল, এনেকুৱা হ'ল, যেনেকুৱা টেক্সট ইফেক্ট লাগে এনেকুৱা টেক্সট ইফেক্ট আমি দি দিব পাৰো। লগতে আমাৰ এইটো আমি গুচাই দিলো, এইটো কি কয় এইটো ইটালিক্স আমি গুচাই দিলো, লগতে আমি এইটো টেক্সট ইফেক্ট দি দিলো। টেক্সট ইফেক্ট দিয়াৰ লগে লগে আমি আৰু অলপ বঢ়াই দিলো, এইটো কি হৈছে ইনক্ৰিজ দ্য ফন্ট আৰু এইটো ডিক্ৰিজ দ্য ফন্ট। এইটো কৰিলে আমাৰ ফন্টটো ইনক্ৰিজ হ'ব, কন্ট্রোল শিফট প্লাস গ্রেটার দেন, কন্ট্রোল শিফট প্লাস লেস দেন, এইটো চাইন হৈছে শর্টকাট কি। আমি শর্টকাট কি সেটা মই লিখি দি দিম। আৰু এটা কথা, তোমালোকে এই কোর্স শেষ কৰাৰ পিছত কিন্তু কমপ্লিট বেসিক কম্পিউটাৰ কোর্সৰ কাৰণে এটা নোটছ আমি তোমালোকক দি দিম, গতিকে নোটছটো আমাৰ পৰা পাবা, নোটছ ল'বলৈ নাপাহৰিবা। এইটো হ'ল তোমাৰ ফন্ট ইনক্ৰিজ আৰু ফন্ট ডিক্ৰিজ কৰা হয়।
ফন্ট ইনক্ৰিজ আৰু ফন্ট ডিক্ৰিজ কৰা হয়। ফন্ট ইনক্ৰিজ আৰু ফন্ট ডিক্ৰিজ আমি ইয়াৰ পৰা কৰোঁ। তাৰপিছত ইয়াতে ইফেক্ট যদি আমি ইয়াতে ইফেক্টটো এনেকে দিওঁ, যদি আমাৰ এইটো ইফেক্ট দিব বিচাৰোঁ, তেতিয়াহ'লে কিন্তু এইটো ইফেক্ট শ্বেডো হৈ গ'ল। এনেকুৱা ধৰণৰ বহুত ইফেক্ট আছে, যিটো ইফেক্ট আমি ইয়াতে যদি ৰিফ্লেকশ্যন বা গ্ল' এনেকুৱা যদি গ্ল' লাগে, এনেকুৱা গ্ল' হ'ব। হুম? যদি রিফ্লেক্টেড লাগে, যদি রিফ্লেকশন লাগে, একটা রিফ্লেকশনে যায় আমি এনেকে রিফ্লেকশন দি দিম। এনেকুৱা তলত ৰিফ্লেকশন আহিছে। ৰিফ্লেকশন আৰু গ্ল' ইয়াতে টেক্সট ইফেক্ট যিটো আছে, তোমালোকে দি চাবা, তোমালোকে দি চালে ভাল লাগিব। তাৰপিছত আহিল আমাৰ এইটো হাইলাইটাৰ। ইয়াতে আছে হাইলাইটাৰ, অৰ্থাৎ হাইলাইট কৰিম যদি কোনো এটা ইম্পৰ্টেন্ট পাৰ্ট, আমি এই ডকুমেন্টৰ কোনো একটা ইম্পৰ্টেন্ট লাইন হাইলাইট কৰিম। সাপোজ ইয়াতে লিখা আছে ওয়ার্ড প্রোভাইডস header, footer, cover page and text box design that complements each other. ইয়াতে এইখিনি আমাৰ ইম্পৰ্টেণ্ট, অৰ্থাৎ ইয়াতে হাইলাইট কৰিব লাগিব। ইয়াতে হাইলাইট কৰিব কাৰণে আমি যিকোনো হাইলাইট কালাৰ ইউজ কৰিব পাৰি ইয়াতে। তো আমি য়েলো কালাৰ হাইলাইট এটা দিলোঁ, য়েলো কালাৰ হাইলাইট আমাৰ হৈ গ'ল। নেক্সট হ'ল ফন্ট কালাৰ। ইয়াতে আমি ফন্ট কালাৰটো এনেকে দিম। প্ৰথমতে এনেকে আমি চিলেকশ্যন কৰিম লিখাখিনি, তাৰপিছত আমি কালাৰ দিব লাগিব ইয়াতে। ফন্ট কালাৰ যি কালাৰ আমাৰ ভাল লাগে সেই কালাৰ আমি ইয়াতে চুজ কৰিব পাৰোঁ। চাপোজ এইটো কালাৰ লাগে, এইটো কালাৰ দিলোঁ। ইয়াৰ পিছত যদি আমাৰ বেলেগ কালাৰ লাগে, অৰ্থাৎ গ্ৰেডিয়েন্ট কালাৰ যদি লাগে, ফন্টত আমি গ্ৰেডিয়েন্ট কালাৰ এনেকে লগাই দিব পাৰোঁ। গ্ৰেডিয়েন্ট কালাৰ আৰু মোৰ গ্ৰেডিয়েন্টত ক্লিক কৰিলে আমি মোৰ গ্ৰেডিয়েন্টটো ইয়াতে চিলেক্ট কৰিব পাৰোঁ। যদি এনেকুৱা গ্ৰেডিয়েন্ট লাগে, এইটো গ্ৰেডিয়েন্টত আমি ইউজ কৰিব পাৰোঁ। গ্ৰেডিয়েন্ট কালাৰটো আমি ইয়াতে যায় চুজ কৰিব লাগিব যে প্ৰেজেন্ট গ্ৰেডিয়েন্টটো কি আছিলে, য়েল্লো কালাৰ, আৰু এইটো গ্ৰেডিয়েন্ট কি আছিলে, বেলেগ এটা কালাৰ চুজ কৰিলে আমি এই কালাৰটো দিব পাৰোঁ, গ্ৰেডিয়েন্ট কালাৰ। এইটো আমি কম বেছি কৰিব পাৰোঁ এনেকে, এইটো গ্ৰেডিয়েন্ট কালাৰ। তেনেকে আমি গ্ৰেডিয়েন্ট কালাৰো দিব পাৰোঁ। নেক্সট হ'ল ইয়াতে আছে চেঞ্জ পেজ। চেঞ্জ পেজ মানে সাপোজ আমি কিবা এটা লাইন লিখিলোঁ, যিটো লাইন আমাৰ ইয়াতে এটা লাইন লিখিলোঁ অৰিয়েণ্টেল চেণ্টাৰ। ইয়াতে আমি কেপিটেল লেটাৰত লিখিলোঁ, কিন্তু একচুৱেলি কি হয়, আমাৰ কেপিটেল লেটাৰ গোটেইখিনি নালাগে। আমাৰ অকল লাগিব কি ফাৰ্ষ্ট যিকেইটা ৱৰ্ড আছে লেটাৰ আছে, সেইকেইটা লেটাৰে আমাৰ কেপিটেল লাগিব, বাকীকেইটা আমাৰ কেপিটেল নালাগে। যদি এনেকুৱা টাইপৰ চেঞ্জ কৰিব লাগে, মানে এনেকে আকৌ একবাৰ লিখিছোঁ আকৌ লিখাটো সম্ভৱ নহয়, একেবাৰে কাটি দিম আকৌ লিখিম। কিন্তু ইয়াতে আমাৰ সুবিধা আছে, আমি এনেকে চিলেক্ট কৰিব লাগিব, চিলেক্ট কৰাৰ পিছত আমি চেঞ্জ পেজত যাব লাগিব। চেঞ্জ পেজ মানে এইটো লোৱাৰ কেছ, লোৱাৰ কেছ মানে কি হ'ব, গোটেইকেইটা স্মল লেটাৰ হৈ যাব। যদি আপাৰ কেছ লাগে আকৌ গোটেইকেইটা কেপিটেল লেটাৰ হৈ যাব। যদি সেন্টেন্স কেছ লাগে, প্ৰথমটো কেপিটেল, বাকীকেইটা চব স্মল হৈ যাব। নেক্সট হ'ল এইটো কেপিটেল ইজ ৱাৰ্ড, প্ৰত্যেকটো ৱাৰ্ডৰ ফাৰ্ষ্টৰ আখৰটো কেপিটেল হ'ব। বাকী টগল কেছ মানে প্ৰথমটো কেপিটেল, বাকী চব স্মল হ'ব। হৈছে, এইটো কি কোৱা হয়, চেঞ্জ কেছ। তোমালোকে ভালকৈ কৰি চাবা, এইটো চেঞ্জ কেছ। নেক্সট হ'ল আমাৰ ক্লিয়াৰ অল ফৰ্মেটিং। ক্লিয়াৰ অল ফৰ্মেটিং মানে ইমান সময় যিটো কাম কৰিছিলোঁ গোটেইখিনি চিলেক্ট কৰিলোঁ, চিলেক্ট কৰাৰ পিছত আমি ক্লিয়াৰ অল ফৰ্মেটিং চিলেক্ট কেনেকৈ কৰে, কন্ট্ৰল এ প্লাছ কৰিলে কি হয়, চিলেক্ট অল। এইটো আমি এনেকৈ চিলেক্ট অল কৰিব পাৰোঁ। অৰ্থাৎ এইখিনি যদি আমি যিখিনি চিলেকশ্যন কৰিছোঁ এইখিনি যদি আমি ক্লিয়াৰ অল ফৰ্মেটিং ইয়াতে ক্লিক কৰিলে আগৰ নিচিনা হৈ যাব। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি ক্লাছ ইমানে শেষ কৰিলোঁ। যদি তোমালোকে আগত ক্লাছটো কৰা নাই, তেতিয়াহ'লে আমাৰ এইটো বেচিক কম্পিউটাৰ কোৰ্চত যায়, ইয়াতে গোটেইখিনি ক্লাছ পাবা, তোমালোকে এটা এটা ক্লাছ চাই ল'বা। আৰু যিবিলাকে আমাৰ ভিডিঅ'ত নতুন আহিছে, এইবিলাকক মই অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'ত লাইক আৰু ছাবস্ক্ৰাইব কৰে, আৰু লগত বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ে। চ' থেংক ইউ ফৰ দ্য ক্লাছ, থেংক ইউ ফৰ জইনিং আছ, হেভ এ নাইচ ডে। লগ পাম আকৌ নেক্সট ক্লাছত, অ'কে।